এইটো ট্ৰেইনিং গলীয়া গাঁও পঞ্চায়ত বহুমুখী মহিলা সমবায় সমিতিৰ যোগেদি আমাৰ এইটো ট্ৰেইনিং হৈ আছে। কাৰণ 92 চনতে আমাৰ এইটো মহিলা সমবায় সমিতি গঠন কৰা হৈছিল। তাৰ পাছৰ পৰা আমাৰ এই ট্ৰেইনিং মানে আমি সৰু সুৰাকৈ কৰি আছিলোঁ আৰু মানে শাল 3খন বা 4খন আনি। এইবাৰ আমি জেকাৰ মেচিন আনি মেথক আমি মানে 5খন শাল আনি আমাৰ ভৱানীপুৰ মানে গলীয়া গাঁও পঞ্চায়ত যিমানখিনি মহিলা বা শিপিনী আছে সেইখিনি দ্বাৰাই দি আমি মানে এইটো ট্ৰেইনিংটো আৰম্ভ কৰিছোঁ। এতিয়া এইটো আমাৰ মানে প্ৰথম আমাৰ 30 জন হ'ব, তাৰপিছত 45 দিন পিছত আৰু 30 জন এনেকুৱা মানে চলি থাকিব আমাৰ ট্ৰেইনিংটো। আমাৰ এইটো ট্ৰেইনিংটো সমৰ্থৰ আণ্ডাৰত দিয়া হৈছে মিনিষ্ট্ৰী অফ টেক্সটাইল। ইয়াত আমাৰ প্ৰত্যেকটা বেটছতে 30 জনকৈ কেণ্ডিডেট লোৱা হয় আৰু ইয়াত ট্ৰেইনিংটো আপোনাৰ হেণ্ডলুমৰ আপোনাৰ জেকাৰ্ডৰ মেচিনৰ ওপৰত ট্ৰেইনিংটো দিয়া হয় তেখেতসকলক। ট্ৰেইনিংটোৰ কাৰণে তেখেতসকলৰ আমি ডকুমেণ্টছবিলাক লওঁ, যেনেকৈ আধাৰ কাৰ্ড হৈ গ'ল, আপোনাৰ বেংকৰ পাছবুকৰ ফ্ৰণ্ট পেজ, ফটো আৰু তেখেতসকলৰ ফেমিলি ডিটেইলছ অকণমান লোৱা যায়। সেইখিনি লৈ আমি MIS কৰি অফিচত এনেকৈ সিহঁতক তাৰপিছত কণ্টেক্ট নাম্বাৰত কণ্টেক্ট কৰি সিহঁতক মতা হয়। মতাৰ পিছত এই প্ৰশিক্ষণটো তেখেতসকলৰ 45 দিনীয়া হয়। 45 দিনত তেখেতসকলে ইয়াৰ পিছত এক্সাম এটা হ'ব। এইটো আমাৰ প্ৰশিক্ষণটো আপোনাৰ 13 ছেপ্টেম্বৰত আৰম্ভ হৈছিল আৰু এতিয়া অহা ছানডে নৱেম্বৰৰ কিমান তাৰিখ হ'ব এইটো অহা ছানডে আমাৰ প্ৰশিক্ষণটো মানে এক্সাম হ'ব। এক্সাম হ'লে তেখেতসকলে এক্সামত যোনে মানে উত্তীৰ্ণ হ'ব তেখেতসকলক একোখনকৈ চাৰ্টিফিকেট দিয়া হ'ব। তাৰপিছত তেখেতসকলে এই চাৰ্টিফিকেটখনৰ জৰিয়তে যদি পিছত মানে তেখেতসকলে বিচাৰে ধৰক লোন লৈ তেনেকৈ নিজৰ এই প্ৰশিক্ষণটোৰ একচুৱেলি মেইন মটিভটোৱে হৈছে তেখেতসকলক মানে যিবিলাক মানে মহিলা ঘৰত ধৰক অশিক্ষিত আছে বা হেৰি আছে সিহঁতক তাৰমানে আপোনাৰ নিজৰ ভৰিৰ ওপৰত নিজে থিয় হয় তেখেতসকলে যেন কিবা এটা নিজে কৰি খাব পাৰে, সেইটোৱে হৈছে মেইন চৰকাৰৰ মানে লক্ষ্য। তাৰ কাৰণে এই মানে প্ৰশিক্ষণটোৰ মানে ব্যৱস্থাটো কৰা হৈছে। তেখেতসকলে ইয়াৰ পৰা নিজৰ ঘৰত নিজে শাল প্ৰতিস্থাপন কৰি তেখেতসকলে তাৰপিছত নিজে তাৰ পৰাই কাপোৰ বৈ বা দোকানত কণ্টেক্ট কৰি তেনেকৈ তেখেতসকলে উপকৃত হ'ব। প্লাছ চৰকাৰৰ পৰা যদি যিবিলাক সুবিধা আহে সেই সুবিধাবিলাক তেখেতসকলে পাব। সুবিধাবিলাক মই এতিয়াই নকওঁ, কাৰণ সেইটো চৰকাৰৰ ওপৰত পিছত মানে আহিব যে কেনেকৈ কি সুবিধা আহে, সেইটো তেখেতসকলে পিছত নিজেই তেখেতসকলে গম পাব। অফিচৰ থ্ৰুৰে অফিচৰ পৰা ফোন কৰিব। আমাৰ গলীয়াত যিটো অফিচ বৰ্তমান ট্ৰেইনিং চলি আছে, গলীয়াৰ অফিচৰ পৰা আমাৰ ইয়াত যোন PC আছে তেখেতসকলে খবৰ দিব তেখেতসকলক। যদি অফিচৰ ফালৰ পৰা কিবা আহেও সেইটো পিছত আমাক চৰকাৰে জনাব। এতিয়া সেইটো